নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা প্ৰশ্ন সুধিব বিচাৰোঁ, যিটো প্ৰশ্নৰ উত্তৰ যদি আপোনাৰ তাত আছে তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় ইয়াৰ উত্তৰটো দিব। আৰু প্ৰশ্নটো হ'ল, যদি আপোনাক কোনোবাই কয় যে আমাৰ বতৰ দিনে দিনে সলনি হৈ গৈ আছে, গৰম বাঢ়িছে, কেতিয়াবা একেৰাহে বৰষুণ দি আছে, কেতিয়াবা ভূমিকম্প আহিছে, আৰু ইয়াৰ কাৰণ আমি নিজেই, আৰু আমি নিজেই যিহেতু ইয়াৰ কাৰণ, গতিকে ইয়াক প্ৰতিৰোধ কৰিবলৈ আমাৰ হাতত কিছুমান ক্ষমতা আছে, যিটো ক্ষমতা আমি বতৰক বচাই ৰাখিবলৈ বা বতৰ এই যি ধৰণে চেঞ্জ হৈ আছে, এই চেঞ্জটো কিছু পৰিমাণে কম কৰিবলৈ আমি বৃক্ষৰোপণ কৰিব লাগে। আৰু আপুনিও কৰিব পাৰে বা ময়ো কৰিব পাৰোঁ। যদি এই কথাটো আপোনাক কোনোবাই কয় তেনেহ'লে আপুনি কি ভাবিব বা আপুনি ইয়াৰ মতামত আছেনে নাই, এই কথাটো নিশ্চয় আপোনালোকে কমেণ্ট বক্সত জনাব। যোৱাকালি নেপালত যি ধৰণে এটা নদীত প্ৰকাণ্ড পানী আহিছিল, এই পানীয়ে বা এই বোকা পানী, গছ গছনি, শিল সকলোবোৰ ভাহি আহি এটা বৃহৎ ক্ষতি আজি নেপালক কৰি গৈছে। আৰু এই যিটো পানী, ইয়াৰ বিফ'ৰ আফটাৰ ফটো মই আপোনালোকক স্ক্ৰীণত দিছোঁ, আপোনালোকে চাই লওক। এয়া 26 আগষ্টৰ আগতে কেনেকুৱা আছিল আৰু 26 আগষ্টৰ পিছত এয়া কেনেকুৱা হৈছে। হয়তো আপোনালোকে এইখিনি চায়ে আপোনালোকে এই ভিডিঅ'টোৰ পৰা গুচিও যাব পাৰে, কাৰণ এনেকুৱা ভিডিঅ' আপোনালোকে নাচায় মই জানো। আৰু যিসকলে শেষলৈকে ভিডিঅ'টো চাব তেখেতসকলে নিশ্চয় তেখেতসকলৰ মনত এটা লাগিছে যে আমাৰো এই বতৰৰ যি পৰিৱৰ্তন, ইয়াত আমাৰো কিছু হাত আছে। কেনেকৈ মই আপোনালোকক কৈ আছোঁ। আজি এই নেপালত যিটো পানী আহিছে, তিব্বতত এটা বৰফৰ টুকুৰা পৰি ত্ৰিশূল নদী হৈ নেপালত সোমাইছে। আৰু এই নেপালত যিটো ভটেকুচি বুলি এটা নদী আছে, এই নদীটোৰে গোটেই এৰিয়াটো শেষ কৰি পেলাইছে, য'ত 5 মহলীয়া 6 মহলীয়া বিল্ডিংবোৰ আছে, ইমান ওখকৈ পানী আহিছিল। আৰু এই পানী তৎক্ষণাত এনেকৈ আহে যে তাৰ পৰা মানুহ দৌৰি যাবলৈও সক্ষম হোৱা নাছিল, ইমান ছেকেণ্ডৰ ভিতৰত পানীবোৰ আহিছিল। গতিকে আজি বহুত হাজাৰ মানুহ হেৰাই গৈছে বা বহুত মানুহ এতিয়াও বিচাৰি আছে, দুখৰ ওপৰত মানুহ ঢুকাইছে। আৰু এই মানুহবোৰৰ যি আজি চৰকাৰৰ দায়িত্ব আছিল যে এনেকুৱা বিপদ এটা অহাৰ আগতে চৰকাৰে ৰাইজক এলাৰ্ট কৰিবলৈ, এই এলাৰ্ট চৰকাৰে কিয় নকৰিলে। বা এয়া দুখন দেশৰ এটা কথা, কাৰণ তিব্বত চাইনাত আছে, আৰু চাইনাত যি ঘটনা ঘটে বা এনেকৈ যে বৰফ খহি পৰিছে, ইয়াৰ এটা আগজাননী নেপালক যেন দিব লাগিছিল, ইয়াৰ দায়িত্ব চাইনাই কিয় নল'লে। আৰু নেপালে বা নেপাল চৰকাৰৰ এনেকুৱা এতিয়াও সক্ষম হোৱা নাই নেকি যে কিছুমান চাইৰেন বজোৱা ছিষ্টেম বনাই দিয়ক, য'ত এনেকুৱা বিপদ আহিলে যাতে মানুহক আগতীয়াকৈ কিছুমান সুৰক্ষিত ঠাইলৈ মানুহবোৰক যাতে লৈ যাব পাৰে, এনেকুৱা ব্যৱস্থা কৰিব পৰা টকা পইচা কি নেপাল চৰকাৰৰ নাই নেকি? আছে, কিন্তু চৰকাৰৰ এইবোৰ কৰিবলৈ সময় নাই। সঁচা কথা কৈছোঁ মই। এয়া কেৱল নেপালৰ বুলি নহয়, আমাৰ ভাৰততো বা চব চৰকাৰৰ এনেকুৱা কিছুমান সৰু সৰু ভুলে হাজাৰ হাজাৰ মানুহৰ জীৱন আজি ধ্বংস কৰি আছে। আৰু এইবোৰত চৰকাৰেও কম নহয়। আপোনালোকে দেখিছে আজিকালি উন্নতিৰ নামত কিছুমান ৰাস্তা ঘাট বনাই আছে, য'ত হাজাৰ হাজাৰ গছ কাটি শেষ কৰি দিছে। আৰু তেখেতসকলে প্ৰতিশ্ৰুতিও দিছিল যে এইবোৰ গছ ৰোৱা হ'ব পুনৰ। কিন্তু আজি কোনে হিচাপ লৈছে যে আপোনালোকে কিমানডাল গছ কাটিলে আৰু আপোনালোকে কিমানডাল গছ আজি নতুনকৈ ৰুইছে, এয়া কোনেও হিচাপ লোৱা নাই। আৰু এয়া কেৱল এই চৰকাৰৰে নহয়, আমি নিজৰ হাতেৰে কিছুমান এনেকুৱা কাম কৰোঁ, যাৰ ফলত সৰু সৰু এটা ভুলে
আজি বতৰৰ এনেকুৱা অৱস্থা কৰি দিছে। আজি অসমত থাকিব নোৱাৰা গৰম, নেপালত আজি এনেকুৱা অৱস্থা হৈছে য'ত মানে কিছু দিনৰ মূৰে মূৰে এনেকৈ পানী আহি থাকে। কিহৰ পৰা আহে? এই যে গৰম, এই গৰম যেনেকৈ বাঢ়িছে, এই পৰ্বতৰ বৰফবোৰ সেইকাৰণে অতি সোনকালে খহি পৰে। কাৰণ ভিতৰৰ পৰা যেতিয়া গৰম হৈ আহে, যিটো আঠা খাই ধৰিব লাগিছিল সেই বৰফখিনি, সেই যিটো প্ৰক্ৰিয়া বৰফ তাত ধৰি ৰখাৰ, সেই ধৰি ৰখাৰ প্ৰক্ৰিয়াটো এতিয়া শেষ হৈ যাবলৈ ধৰিছে আৰু সেইবাবে লাহে লাহে এই বৰফবোৰ গলি তললৈ পৰি আছে। আৰু আপোনালোকে এটা কথা চিন্তা কৰক, এই যদি বৰফখিনি, তিব্বতৰ এই বৰফখিনি গোটেইখিনি যদি এনেকৈ একেবাৰে গলি তললৈ নামি আহে, তেনেহ'লে আপুনি ভাবি চাওক, এয়া কেৱল নেপাল নহয়, আমাৰ ভাৰতো ইয়াৰ এটা অংশ হৈ পৰিব, য'ত আমিও ধ্বংস হৈ যাব লাগিব। আৰু সেইবাবে মই আপোনালোকক প্ৰথমতে কৈছোঁ যে আমি খুব কম সংখ্যক মানুহ আছে যোনে এই বতৰৰ কথা ক'লে আমি চিৰিয়াছ হওঁ। খুব কম 2-3% মানুহে বোধহয় ভাবিব সঁচা কথা, তুমি যি কৈছা সঁচা কথা কৈছা। কিন্তু বাকী যি 97% মানুহ, এই মানুহখিনিয়ে ক'ব যে এইবোৰ আমাৰ কাম নেকি, এইবোৰ চৰকাৰে কৰি আছে, চৰকাৰে দেখিব, আমাৰ কি আহে যায়। কিন্তু এই কি আহে যায়তে আমি ভুগিব লগা হয়। এই যিটো আপাৰ আছামত হোৱা বানপানী, আজি নেপালত হোৱা বানপানী, এইবোৰ আমি ভুগিব লগা হয়। আৰু এই হ'ল প্ৰকৃতিৰ ৰূপ। প্ৰকৃতিৰ লগত আপুনি যিমানে খেলা কৰিব, কিন্তু প্ৰকৃতিয়ে আপোনাক কিছু সময়ৰ মূৰত ইমান ডাঙৰ খেলা কৰি যাব, যিটো খেলা আপুনি বুজি পাওঁতে বহুত সময় আপোনাৰ পাৰ হৈ গ'ল, কিন্তু আপুনি বুজিবলৈ চেষ্টা নকৰিলে। নেপালৰ যিবোৰ দৃশ্য আপোনালোকক মই দেখুৱাইছোঁ, এয়া হয়তো আপোনালোকে ভাবিছে যে এইবোৰ কিছুমান ফিল্মৰ পৰা মই কাটি পেলাই আপোনালোকক দেখাইছোঁ বুলি, কিন্তু এয়া প্ৰকৃত আৰু অৰিজিনেল ভিডিঅ'। আজি নেপালত ভাৰতৰ কিছু মানুহৰ প্ৰাণ হেৰুৱাইছে, খবৰত আহি আছে, আৰু 100জনৰো অধিক মানুহ বৰ্তমানে হেৰুৱাই আছে মানে তেখেতসকলৰ যিবোৰ ঘৰৰ মানুহে এতিয়া ফোন কল পোৱা নাই। সেইবাবে তেওঁলোকক হেৰুৱা বুলিয়ে কৈ থৈছোঁ, কাৰণ যেতিয়ালৈকে তেখেতসকলৰ মৃত শৰীৰ বা তেখেতসকলৰ বডি পোৱা নাযায়, তেতিয়ালৈকে এয়াই ক'ব লাগিব যে হেৰুৱাই আছে। কিন্তু যেতিয়া এই নেপাল চৰকাৰে আজি হেলিকপ্টাৰেৰে বিচাৰ কৰি আছে, কিন্তু ঠাইবোৰ বা মেপত আপুনি চালে একেবাৰে আচৰিত হৈ যাব, যিবোৰ ঠাইত 26 তাৰিখৰ আগতে ইমান সুন্দৰ ঘৰবোৰ আছিল, ইমান সুন্দৰ মানুহে জীৱন যাপন কৰি আছিল, সেই ঠাইত আজি কেৱল বোকা পানী, কিছুমান উটি অহা গছ গছনি, শিল, ভাঙা ফুটা গাড়ী, এইবোৰ আজি তাত গোটেই নেপালৰ সেই নদীৰ কাষত অৱস্থা হৈ গৈছে। গতিকে আপোনালোকে কি ভাবে বা মই কোৱা কথাখিনি সঁচা নে মিছা, এয়া আপোনালোকে কমেণ্ট বক্সত জনাব পাৰিব। আপোনালোকে এই ভিডিঅ'টো ভাল হৈছে বেয়া হৈছে ইয়াৰ বিষয়েও আপোনালোকৰ যি মন যায় সেয়ে আপোনালোকে কমেণ্ট বক্সত লিখিব। আৰু মই প্ৰায়ে আপোনালোকৰ বাবে ক্ৰাইম ষ্টৰী লৈ আহি থাকোঁ, কিন্তু কালিৰ এই যিটো ঘটনা, এই ঘটনাৰ বাবে মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এই নেপালৰ যি প্ৰকৃতিৰ বিধ্বংস এটা ৰূপ, এই ৰূপৰ ভিডিঅ'টো মই আপোনালোকৰ বাবে আনিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰি দিব, আৰু লগতে লগৰবোৰৰ লগত শ্বেয়াৰো কৰিব। লগ পাম এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।